ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি পঢ়িবলৈ লৈছোঁ মানে প্ৰশ্ন এনসাৰ উলিয়াবলৈ লৈছোঁ ষষ্ঠ শ্ৰেণীৰ বাবে যিকোনো প্ৰথম ভাগ উন্মেষ পাঠ্যপুথি। এই পাঠ্যপুথিৰ আজি 13 নম্বৰ অধ্যায়টো কুৱেশ্যন এনসাৰ দিবলৈ ওলাইছোঁ। চোৱা 13 নম্বৰ অধ্যায়টোৰ নাম হৈছে সাপ আৰু ভেকুলী ৰজা। সাপ আৰু ভেকুলী ৰজা। ইয়াতে ধুনীয়াকৈ ইয়াতে বাক্সত কি দিয়া আছে এইখিনি পঢ়ি ল'ম। প্ৰথমতে সাধু কথাৰ অসমীয়া লোক, এইখিনি আগতে পঢ়িম আমি। চোৱা এইখিনি বুজি পাইছানে? চোৱা সাধু কথাসমূহ অসমীয়া লোকসাহিত্যত অমূল্য সম্পদ। ই শিশুৰ সৃষ্টিশীল প্ৰতিভা আৰু কল্পনা শক্তিৰ বিকাশ ঘটায়। সাধু কথাসমূহৰ লগত কিছুমান নীতি শিক্ষাও জড়িত হৈ থাকে। সকলো জাতি জনগোষ্ঠীৰ মাজত বিভিন্ন সাধু কথা মৌখিকভাৱে প্ৰচলন হৈ আহিছে। এই পাঠত তোমালোকে অৰুণাচল টাংচা জনগোষ্ঠীৰ মাজত প্ৰচলিত এটি সাধু পঢ়িবলৈ দিয়া হৈছে। সাধুটোৰ জৰিয়তে তোমালোকে বন্ধুত্ব, নেতৃত্ব, সহযোগিতা আদি গুণসমূহৰ লগত সমস্যা সমাধানৰ বাবেও চিন্তা কৰিবলৈ শিকিবা। গতিকে চোৱা এই সাধুটো, এইটো এটা সাধু। গতিকে সাধুটো গোটেইখিনি পঢ়ি নাথাকোঁ, আমি ডাইৰেক্ট কুৱেশ্যন এনসাৰলৈ যাম। গতিকে চোৱা চেপ্টাৰ 13 সাপ আৰু ভেকুলী ৰজা। 1 নম্বৰত কি কৈছে যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ইয়াতে ক নম্বৰটো দিছে ফেটি সাপকডাল ক'ত শুই আছিল। খ নম্বৰটো দিছে পুখুৰীত, পাহাৰত, নে গছত, নে শিলৰ খোৰোঙত। এইটো শুদ্ধ আনচাৰটো হ'ব আনচাৰ খ, শিলৰ খোৰোঙত। তাৰে পিছৰ প্ৰশ্নটো কি দিছে চোৱা ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ কিয় লৈ গৈছিল। ইয়াতে 1 নম্বৰ অপশ্যনত দিছে পুখুৰীৰ ভেকুলী খাবলৈ, নীতি নিয়ম বান্ধি দিবলৈ, সমস্যা সমাধান কৰিবলৈ আৰু মিলা প্ৰীতিৰে বাস কৰিবলৈ। ইয়াতে গ নম্বৰ অপশ্যনটো শুদ্ধ হ'ব, এইটো হ'ব সমস্যা সমাধান কৰিবলৈ। তাৰে পিছৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা। চোৱা ভেকুলী ৰজাই ফেটি সাপক পুখুৰীলৈ লৈ গৈছিল কাৰণ তেওঁৰ ৰাজ্যৰ ভেকুলীবোৰে তেওঁৰ কথা নুশুনিলে আৰু সিহঁতে ৰজাক সিংহাসনৰ পৰা অপসাৰণ কৰাৰ চিন্তা কৰিছিল। সেই সমস্যাৰ সমাধান বিচাৰি তেওঁ ফেটি সাপক লগত লৈ গৈছিল। সেয়েহে গ নম্বৰ সমস্যাৰ সমাধান কৰিবলৈ উত্তৰটো শুদ্ধ। তাৰে পিছৰটো চোৱা 3 নম্বৰটো প্ৰশ্ন চোৱা তলত দিয়া শব্দবোৰৰ অৰ্থৰ সৈতে মিলোৱা। উল্লাস, মই ডাইৰেক্ট এনচাৰটো লিখি দিছোঁ। উল্লাসৰ লগত এইটো হ'ব আনন্দ আৰু উল্লাস। মতানৈক্য মানে মতৰ পাৰ্থক্য। গোমা মানে হৈছে গোমোঠা বা বিবৰ্ণ। যুঁজাৰু মানে হৈছে যি যুঁজ কৰে আৰু ভংগ মানে হৈছে ভঙা। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো চাবা যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা। ক নম্বৰটো হৈছে এইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন। ভেকুলী ৰজা ক'ত বাস কৰিছিল। এনচাৰত লিখিবা ভেকুলী ৰজা এটি পুখুৰীত বাস কৰিছিল। খ নম্বৰ প্ৰশ্নটো চোৱা ভেকুলী ৰজাই কেনেকৈ ৰাজ্যৰ ভেকুলীবোৰক দায়িত্ব পালনৰ বাবে আগ্ৰহী কৰি তুলিছিল। গতিকে এইটোৰ এনচাৰত লিখিবা ভেকুলী ৰজাই গাঁওবুঢ়া, টেকেলা আদি পদ দি ভেকুলীবোৰক দায়িত্ব পালনত আগ্ৰহী কৰি তুলিছিল। তাৰে পিছৰটো চোৱা ফেটি সাপডালৰ কিয় খং উঠিছিল। এনচাৰত লিখিবা ফেটি সাপডালৰ খং উঠিছিল কাৰণ ভেকুলী ৰজাই শিলৰ ওপৰত জঁপিয়াই গৈ সাপে শুই থকা ঠাইত শান্তি ভংগ কৰিছিল। খ নম্বৰটো প্ৰশ্নটো চাবা যে ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ ক'ত আছিল। এইটো ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ পাহাৰখন পাৰ হ'লেই আছিল। মানে পাহাৰখন পাৰ হৈয়ে ভেকুলী ৰজাৰ মিতিৰৰ ঘৰ এখন আছিল। 9 নম্বৰ প্ৰশ্নটো চোৱা ফেটি সাপডালক ভেকুলী ৰজাই কলৈ লৈ গৈছিল। উত্তৰত লিখিবা ভেকুলী ৰজাই ফেটি সাপডালক পুখুৰীলৈ লৈ গৈছিল।
তাৰে পিছৰ প্ৰথম 6 নম্বৰটো চোৱা। সাপে ভেকুলী ৰজাক কি চৰ্ত বান্ধি দিছিল? সাপে চৰ্ত বান্ধি দিছিল যে তেওঁ প্ৰতিদিনে খাবলৈ এটা ভেকুলী পাব লাগিব। তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। ভেকুলী ৰজা আৰু প্ৰজাৰ মাজত কিয় মতানৈক্য হৈছিল? ভেকুলী ৰজাই প্ৰথমে গীত গাই নাচিব বুলি নিৰ্দেশ দিলে, কিন্তু বসন্ত আহিলত ভেকুলীবোৰে ৰজাৰ কথা নুশুনি গীত গাই নাচিলে, যাৰ ফলত মতানৈক্য হ'ল। খ নম্বৰ প্ৰশ্নটো চোৱা। ভেকুলী ৰজাই কিছু নীতি নিয়ম বান্ধি থৈ যোৱাৰ কথা কিয় চিন্তা কৰিছিল? ভেকুলী ৰজাই ভাবিছিল যে মৃত্যুৰ পাছত তেওঁৰ সন্তানেই ৰজা হ'ব, সেয়ে আগতকৈ নিয়মবোৰ স্থায়ীভাৱে বান্ধি থৈ যাব লাগে বুলি ভাবিছিল। তাৰপিছত গ নম্বৰ প্ৰশ্নটো চোৱা। ভেকুলী ৰজা কিয় বিপাঙত পৰিছিল? সাপে সকলো ভেকুলী খাই পেলাব আৰু শেষত ভেকুলী ৰজাক খাবলৈ ওলাল, যাৰ বাবে ৰজা বিপাঙত পৰিল। 6 নম্বৰটো চোৱা। কোনে কাক আৰু কিয় কৈছিল? এইকেইটা বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, ইয়াৰ পৰাও এটা পৰীক্ষাত আহিব। ক নম্বৰটো চোৱা। বিহু আহিলে প্ৰথমে ময়েই গীত গাম আৰু নাচিম। উত্তৰত লিখিবা, ভেকুলী ৰজাই সভাত সকলো প্ৰজাক কৈছিল যাতে তেওঁ আগতে গীত গাই নাচে আৰু বাকীসকলে পিছত নাচে, হয়নে? আকৌ খ নম্বৰটোত চোৱা। এয়া ঋতু বা উৎসৱৰহে গীত, তেওঁলোকে গাইছে গাওক, আমিও জানো উৎসৱৰ আনন্দ অনুভৱ কৰা নাই। ইয়াতে কোনে কাক কিয় কৈছিল? চোৱা, এনচাৰত লিখিবা যে ডা-ডাঙৰীয়াসকলে এই কথা ভেকুলী ৰজাক কৈছিল যাতে তেওঁ প্ৰজাক ক্ষমা কৰে। তাৰে পিছত গ নম্বৰটো চোৱা। মোৰ সমান শক্তিশালী কাকো তুমি বিচাৰি নোপোৱা। ফেটি সাপে এই কথা ভেকুলী ৰজাক কৈছিল। এই কথাষাৰ কোনে কাক কৈছিল বুলি প্ৰশ্ন কৰা আছে নহয় ওপৰত, গতিকে লিখিবা যে ফেটি সাপে এই কথাষাৰ ভেকুলী ৰজাক কৈছিল যাতে তেওঁক মিতিৰ হিচাপে গ্ৰহণ কৰে। তাৰে পিছৰ প্ৰশ্নটো চোৱা। খ নম্বৰ। মই নাজানো, তুমিহে মোক মাতি আনিছিলা। এই কথাষাৰ কোনে কাক কৈছিল বুলি ওপৰত উল্লেখ কৰা আছে, গতিকে চোৱা, এইটোৰ উত্তৰত লিখিবা যে ফেটি সাপে এই কথা ভেকুলী ৰজাক কৈছিল। এই কথাষাৰ কোনে কৈছিল? ফেটি সাপে ভেকুলী ৰজাক কৈছিল। কেতিয়া কৈছিল? যেতিয়া ৰজাই ক'লে যে পুখুৰীত আন ভেকুলী নাই। চোৱা, এনচাৰটো কি আকৌ এবাৰ মাতি দিছোঁ যে ফেটি সাপে এই কথা ভেকুলী ৰজাক কৈছিল যেতিয়া ৰজাই ক'লে যে পুখুৰীত আন ভেকুলী নাই। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পোৱা, কমেণ্ট ছেকশ্যনত তোমালোকৰ নামটো পঠিয়াবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যিমান পাৰা ভিডিঅ'বোৰ শ্বেয়াৰ কৰি থাকিবা। থেংক ইউ ফৰ ৱাচিং।